নমস্কাৰ ষ্টুডিঅ'ত মই নিখা আৰু লৈ আহিছে বিশেষ খবৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন কেডাৰৰ অস্ত্ৰ সম্বৰণৰ পিছত একত্ৰিত বিটিচিৰ এনএলএফবি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন কেডাৰসকলৰ তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ সৈতে এক আলোচনা চক্ৰত মিলিত বিটিচিৰ মুঠ 4খন জিলাৰ প্ৰায় 2 শতাধিকৰো অধিক প্ৰাক্তন কেডাৰসকলৰ পুনৰবাৰ জনাইছো মুখ্যমন্ত্ৰীৰ উপস্থিতিত উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন কেডাৰ সকলৰ অস্ত্ৰ সম্বৰণৰ পিছতে একত্ৰিত হয় বিটিচিৰ এনএলএফবি উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন কেডাৰসকলে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ সৈতে এক আলোচনা চক্ৰত মিলিত হৈছে বিটিচিৰ মুঠ 4খন জিলাৰ প্ৰায় 2 শতাধিকৰো অধিক প্ৰাক্তন কেডাৰসকল তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ সৈতে এক আলোচনা চক্ৰত মিলিত হয় উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন অধ্যক্ষ অমৰজিৎ পাল মুখ্য সেনাধ্যক্ষ কৃষ্ণ পুদ্দাৰ বাপ্পী শাহ সহিতে 2 শতাধিকৰো অধিক প্ৰাক্তন কেডাৰে পুনৰবাৰ জনাইছো তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ সৈতে এক আলোচনা চক্ৰত মিলিত হ'ল উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন অধ্যক্ষ অমৰজিৎ পাল মুখ্য সেনাধ্যক্ষ কৃষ্ণ পুদ্দাৰ বাপ্পী দাসৰ সহিতে 2 শতাধিকৰো অধিক প্ৰাক্তন কেডাৰে অস্ত্ৰ সম্বৰণ কৰি এই সকল কেডাৰে মূল সুতিলৈ ঘূৰি আহিছে যদিও তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰাত আৰু তেওঁলোকৰ জাতিটোৰ নাগৰিকত্ব সমস্যা ডি ভোটাৰৰ সমস্যা মাটিবাৰীৰ সমস্যা সমাধান নোহোৱাত স্থানীয় বিধায়কৰ দ্বাৰা অনুৰোধ বাৰ্তা দিছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰলৈ উল্লেখযোগ্য যে বিটিএৰ বহু কেইবাটা উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সম্বৰণ কৰাৰ পিছত ইতিমধ্যে তেওঁলোকে ন্যায্য দাবীসমূহ পাবলৈ সক্ষম হৈছে যদিও এনএলএফবি সদস্যসকলৰ এতিয়ালৈকে দাবীসমূহ পূৰণ নকৰাত আৰু চৰকাৰৰ প্ৰতিশ্ৰুতি মৰ্মে কোনো সুবিধা প্ৰদান নকৰাত উপায়ন্তৰ হৈ এই সকলে পুনৰ একত্ৰিত হোৱা পৰিলক্ষিত হৈছে আমি আনুষ্ঠানিকভাৱে 2020 চনৰ 23 জানুৱাৰীত গুৱাহাটী জিএমচি অডিটৰিয়ামত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰিছিলোঁ আৰু যিবিলাক আমাক প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী হোৱা নাই তাৰ ভিতৰত কৰোনা মহামাৰীৰ কাৰণে কিছুমান কাম পিছুৱাই গৈছে গতিকে আমি এই মুহূৰ্তত আপোনালোকৰ দ্বাৰা মই অনুৰোধ জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে আমাৰ এই সমস্যাসমূহ অতি সোনকালে সমাধান কৰে প্ৰাক্তন বাঙালী জনমুক্তি বাহিনী সমাজ কল্যাণ সমিতিৰ তৰফৰ পৰা এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় আৰু এই আলোচনা চক্ৰত আমাৰ জাতীয় সমস্যা লগতে প্ৰাক্তন বাঙালী জনমুক্তি বাহিনীৰ সদস্যসকলৰ যি সংস্থাপনৰ সমস্যা এই সমস্যাসমূহৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰা হয় আৰু আলোচনাৰ অন্তত আমি সিদ্ধান্ত লওঁ যে যেহেতু কৰোনা মহামাৰীৰ কাৰণে বিগত বহুদিন আমাৰ কাম কাজবিলাক পিছুৱাই থাকিল তো এই মুহূৰ্তত আমি আজি সিদ্ধান্ত লৈছোঁ যে অনাগত খুব কম সময়ৰ ভিতৰত আমাৰ এই সমস্যাসমূহ লৈ পেলাই আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি সাক্ষাৎ কৰিম আৰু আমাৰ এই সমস্যাসমূহ সমাধানৰ কাৰণে তেওঁক আহ্বান জনাম লগতে আপোনালোকৰ এই মিডিয়াৰ তৰফৰ পৰা মই অনুৰোধ জনাইছোঁ বাঙালী জনমুক্তি বাহিনীৰ ফালৰ পৰা যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যি ধৰণে অসমত শান্তি প্ৰতিষ্ঠাৰ কাৰণে অন্যান্য অস্ত্ৰধাৰী সংগঠনক মানে আত্মসমৰ্পণ কৰাই তেওঁলোকৰ সমস্যাসমূহ যি ধৰণে মানে সমাধান কৰিলে সেই ক্ষেত্ৰত আমাৰ বাঙালী জনমুক্তি বাহিনীৰ সদস্যসকলৰ সমস্যা যাতে সমাধান কৰে আৰু আমাৰ জাতীয় সমস্যাসমূহ যাতে সমাধান কৰে সেইখিনি আমি আজি সভাৰ জৰিয়তে লগতে আপোনালোকৰ জৰিয়তে মই আহ্বান জনাইছোঁ প্ৰাক্তন